সিডলি চিৰাঙত UPPL প্ৰাৰ্থীৰ নিৰ্বাচনী ৰণদংকা ৰঞ্জিত বসুমতাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই বৰভূমিৰ আন এগৰাকী শক্তিশালী নেতা ৰঞ্জিত বসুমতাৰীয়ে ক'লে হাগ্ৰাবা মহিলাৰীৰ আৰু BPFৰ চতুৰালি ৰাইজে বুজি পাইছে। প্ৰস্তুতি বহুত ভাল আৰু সকলো জাতি জনগোষ্ঠীয়ে সজাগ হৈছে। BPFৰ যিটো চতুৰালি সেইটো সকলোৱে ধৰিবলৈ সক্ষম হৈছে। সমাজখনত শান্তি প্ৰতিষ্ঠা কৰিম বুলি প্ৰতিশ্ৰুতি দি পেলাই অশান্তি যে সৃষ্টি কৰিছে সেইটো সকলো জনসাধাৰণে উপলব্ধি কৰিছে। হিন্দু মুছলমান কনফ্লিক্ট আকৌ হাগ্ৰামাৰ দিনত BPFৰ দিনত ষ্টাৰ্ট হৈছে। যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC অঞ্চলত শান্তিটো প্ৰতিষ্ঠা হৈছিল, এই শান্তিময় BTCত শান্তিময় কোকৰাঝাৰ টাউনত আকৌ গোষ্ঠীগত সংঘৰ্ষ ষ্টাৰ্ট হৈছে। মানস বিধানসভা সমষ্টিটো UPPLৰ প্ৰাৰ্থীৰ নিৰ্বাচনী ৰণদংকা 41 নং মানস বিধানসভা সমষ্টিৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ চলাইছে UPPLৰ যুৱ শাখাৰ উদ্যোগত। যুৱ নেতা মিনহাজুল ইমৰানে সংবাদ মাধ্যমৰ আগত ক'লে ভয় ভাবুকিৰ ৰাজনীতি কৰা BPFে এইবাৰ উচিত শিক্ষা পাব। মানস বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জোংশ্ৰাং ব্ৰহ্মৰ হৈ এনেদৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ UPPLৰ নেতাকৰ্মীৰ। ৰাইজৰ যি উৎসাহ, ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, আমি আজি ক'ব পাৰোঁ যে আমাৰ UPPL দলৰ জংচন ব্ৰহ্মৰ ডাঙৰীয়াৰ জয় নিশ্চিত। যোৱা BTC নিৰ্বাচনত আমাৰ সংখ্যালঘু মানুহে UPPL দলক ভোট দিলে হয়তো এটা আশংকা কৰিছিল যে উচ্ছেদ হ'ব নেকি, মাটিৰ পট্টা আকৌ ঘূৰাই ল'ব নেকি, এনেকুৱা এটা আশংকা কৰিছিল। আৰু এইটো ক্ষেত্ৰত আমাৰ BPFে ভয় শংকা দেখুৱাই তেওঁলোকে আমাৰ সংখ্যালঘু মানুহখিনিৰ ভোট গ্ৰহণ কৰি এককভাৱে সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতে আজি BJPৰ কোলাত বহি BTC চৰকাৰখন গঠন কৰি তেওঁলোকে শাসনভাৰ চলাই আছে। তদুপৰি বৰভূমিৰ ওদালগুৰি সমষ্টিত অপ্ৰতিৰোধ্য গতিৰে দীপেন বড়োৰ নিৰ্বাচনী চমক। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত NDA তথা BPFৰ প্ৰাৰ্থী ৰিহন দৈমাৰীক চূড়ান্ত প্ৰত্যাহ্বান জনাইছে দীপেন বড়োৱে। জলসিঞ্চন মন্ত্ৰী হোৱাৰ পিছতো ৰিহন দৈমাৰী বিফল বুলি ক'লে দীপেন বড়োৱে। 20 বছৰ মন্ত্ৰী বিধায়ক হৈও সমষ্টি উন্নয়নত ব্যৰ্থ ৰিহন দৈমাৰী। যিবিলাকে 25টা বছৰ এটা পদত অধিষ্ঠিত হ'ল, কোনো কলেজ কোনো স্কুল নিৰ্মাণ নকৰিলে, চাকৰি বাকৰি যুৱ যুৱতীক নিদিলে আৰু অঞ্চলটো সমষ্টিৰ কাৰণে একো নকৰিলে, তো সেই দায়িত্ব কৰ্তব্য মই লৈ আহিছোঁ। আপোনালোকৰ যিকোনো সমস্যা আপোনালোকে 24/7 মোক পাব। ৰাজ্যৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশক লৈও মুখ খুলিলে বৰভূমিৰ বহু চৰ্চিত প্ৰাৰ্থী দীপেন বড়োৱে। যিখিনি মোৰ কৰ্তব্য, মোৰ দায়িত্ব যিখিনি থাকিব, নিষ্ঠা সততা আৰু ওদালগুৰিবাসী যিখিনি আমাৰ সমষ্টিবাসী ৰাইজৰ কাৰণে যিমানবোৰ কাম আধৰুৱা হৈ আছে, যোৱা 20-25টা বছৰত যিবিলাক কাম হোৱা নাছিল, এই প্ৰতিটো কাম বৌদ্ধিক সমাজৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত, আমাৰ আই মাতৃ, আমাৰ বাইদেউ ভণ্টিৰ লগত আৰু ছাত্ৰ সমাজৰ লগত কথা পাতি পেলাই আগবাঢ়িম। খেতিয়কৰ সমস্যা বেলেগ, আমাৰ ব্যৱসায়ীসকলৰ সমস্যা বেলেগ। যিহেতু ওদালগুৰি বিধানসভা সমষ্টিৰ ওদালগুৰি হেডকোৱাৰ্টাৰ এই নগৰখন পৰে, পানীৰ সমস্যা, খোৱা পানীৰ সমস্যা, ইয়াৰ লগতে গাঁৱে ভূঞে দৰিদ্ৰ দুখীয়া ৰাইজৰ বহুতো সমস্যা আছে। অৰুণোদয়ৰ সমস্যা, আই ঘৰ সমস্যা আৰু ছাত্ৰ ছাত্ৰীসকলে সংস্থাপন চাকৰি তেওঁলোকে পাব বিচাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত আমি কেনেকৈ যাম। অৱশ্যে মূল্যবোধৰ ৰাজনীতিৰে BPFৰ প্ৰাৰ্থী ৰিহনক প্ৰত্যাহ্বান জনাই সমষ্টিটোৰ চুকে কোণে জাতি জনগোষ্ঠী নিৰ্বিশেষে সমষ্টিৰ ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দীপেন বড়ো। শালবাৰীৰ পৰা সাদেক আলী, চিৰাঙৰ পৰা হিতেশ ৰয়ৰ সহযোগত ইনপুট এডিটৰ মণ্টু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।